everyone, welcome back to my channel. আৰু আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে বুলি মোৰ বৰ্তমান ভাল মানে আজি বেছি ভাল বুলি ক'ব লাগিব কাৰণ আজি মোৰ মা দেউতা আৰু ভন্টি আহি আছে 12 দিনৰ পিছত চেন্নাইৰ পৰা মই আৰু পাহি তেওঁলোকৰ ঘৰত ঘৰখীয়া আছিল আমি দুজনী অকলে আছিল ইমান দিন কেনেকৈ থাকিলো সঁচাকে তাৰ মাজতে আমাৰ বিয়া ওলাইছিল যে ঘৰত হে বিয়া লৈ গৈছিল ঘৰলৈ তাৰ পিছত আকৌ মানে হেয়া মোৰ অহাজা চলি আছিল আৰু তাকে আজি ইমান দিনৰ পিছত মা দেউতা আহিব ঘৰলৈ হেকাতে ভাল লাগি আছে বহুত মানে excited লাগি আছে আজি হলো কাৰণ আহাৰ পিছত আমি তেনেকৈ ভালকৈ লগেই নাপালো তেওঁলোক গুচি গ'ল চেন্নাইলৈ বুলি তাৰ পিছত অলপমান ৰেগুলাৰ চেকআপ আসলে তেওঁলোকৰ ফুল বডি চেকআপ হেনেকুৱা ধৰণৰ কৰালে তেওঁলোকে আৰু তাকে সকলোখিনি ঠিকে থাকে আছে অলপমান দৰব পাতি লৈ তেওঁলোক এতিয়া আহিছে ঘূৰি আৰু তাকে আজি তেন্তে আহক ভিডিওটো আৰম্ভ কৰো কিনো কৰি থাকো দেখুৱাই থাকিম বাৰু আজি ব্ৰেকফাষ্টত খাব লৈছো পাহি আৰু মই মেগীটো ৰেকমেন্ডেড ব্ৰেকফাষ্ট নহয় কিন্তু কেতিয়াবা খাবলৈ মন যায় সেইকাৰণে আমি দুজনে যেটো অকলে আছো আৰু সদায় ৰুটি ভাজি বনাই থাকিবলৈ মন নাযায় সেইকাৰণে বলো আজি মেগীকে খাও আৰু তাকে আজি মেগী খাইছো ভাল লাগিলে বহুত দিনৰ পিছত খাই আৰু মেগী খাই লৈ এয়া গলো বাৰী লৈ আৰু তাৰ পিছতে নিজে হাতেৰে চিঙি আনিলো এটা অমিতাটো আনি থৈছো দেখিছো ধুনিয়া সাইজৰ আৰু তাতে অকমানি হামুক এটা লাগি আছিল তাকো পেলাই থৈ আহিলো আৰু এয়া ৰাখি থৈ দিছো এতিয়া তাৰ পাছতে এয়া ঘৰতে শাক পাচলি দিবলৈ আহিলে অলপমান শাক পাচলি ললো ইমান যে দাম শাক পাচলিৰ নহয় মই নাহাগতিয়াত মানে বজাৰ নকৰা মানে কিমান যে বছৰ হ'ল সেইকাৰণে দামবোৰ পাহৰিয়ে থাকিলো কিমান এতিয়া শুনি মানে অবাক লাগিছে আৰু সব 100 টকা 120 টকা 80 টকাৰ তলত একোৱে নাই মানে তাকে শাক পাচলি দুটামান ললো আৰু তাৰ পিছতে মা হেতি আহিব পাব হৈছে বহুত বেছি দেৰি নাই সেইকাৰণে ভাবিলো আহি তেওঁলোকে খাবৰ কাৰণে অলপমান পুৰি সবজি ৰেডি কৰো মই আলু অলপমান বইল কৰি ৰাখি থৈ দিলো প্ৰথমতে তাৰ পিছতে এয়া কেৰাহীত অলপমান তেল দিলো তাৰ পিছতে পিয়াজ অকমান দিছো ইমান বেছি গৰম পৰিছে নহয় হসকে সেইকাৰণে ভাবিলো হুনগালে বনাই আজৰি হৈ থাকো এয়া দেখিছনে একদম ফ্ৰেশ চিঙি আনি থৈ দিছো নৰসিংহ পাত তাৰে দুখিলা এনেকৈ চিঙি ইয়াতে দি দিলো ভাজি কৰি দিলো লগতে হসকে পাকঘৰত সোমাই থাকোতে ইমান বেছি গৰম লাগে কেনে চান্স পালে মই গৈ ফেনৰ তলত বহি লওঁগৈ আৰু এইফালে আলুৰ এখন জোল বনালো ৰেডি হৈ গ'ল তৰকাৰী এখন তাৰ পিছতে ইয়াত বিলাহী নাই আজি মোৰ বিলাহী শেষ হৈ গ'ল সেইকাৰণে নহলে বিলাহী দিব পৰা গ'লে আৰু ভাল লাগিলেতেন কিন্তু এনেকৈ বনালো আৰু আনফালে পুৰি মই মঠি ৰেডি কৰি থৈ দিছো আহিলে বনাই দিম আৰু ডাইৰেক্ট আৰু এইজনী পাহি ৰখি আছে কেতিয়াকেনো আহি পাবহি বুলি বাহিৰতে আৰু ইয়া ফাইনালি আহি পালেহি মা দেউতা সকলো গাড়ীৰ পৰা নামিছে লাহে একেবাৰে ভাগৰুৱা হৈ আহিছে সকলো সেইকাৰণে মই অলপমান তেওঁলোকক জিৰাই হটাই এয়া লুচি বেলি দিলো তাৰ পিছত ভন্টিয়ে এয়া ফ্ৰাই কৰিলে ফুলাকৈ ফ্ৰাই কৰি তেওঁলোকক খাবলৈ দিলো আৰু মাহেতি লৈ আহিছিলে এয়া চিনি পাইছে নে কি এয়া হৈছে বলে কেঁচা খেজুৰ মই কিন্তু খাই পোৱা নাই প্ৰথমবাৰৰ কাৰণে আজি দেখিছো এয়া অলপমান লৈ আহিছিলে তেওঁলোকে তাতে বলে খাই ভাল পাইছিলে মাজে অলপমান মিঠা অলপমান কেহা এটা ভাব এটা আছে কিন্তু ভালে লাগিছিলে খাবলে বহুত ফ্ৰেশ লাগিছিলে খাবৰ কাৰণে মইতো দেখাই নাই এনেকুৱা আজিলৈকে তাকে খাই ভাল পালো আৰু মোক খোৱা দেখি পাহিৰো মন গ'ল তাইৰো হৈ খাই চালে কৈছে মাজে বলে অলপমান বেয়া লাগিছে আৰু আজি বনাব লৈছো লোকেল মুৰ্গী জোল বনাম এয়া অমিতাৰ হৈতে তেন্তে আহক আৰম্ভ কৰো আহক প্ৰথমতে মাংসখিনি মেৰিনেট কৰি লওঁ প্ৰথমতে অলপমান মিঠা তেল দিলো তাৰ পিছতে অলপমান এয়া কিনা মছলা অলপমান দিছো লোকেল মুৰ্গীত বহুত বেছি মছলা দি আমি ভাল নাপাওঁ সেইকাৰণে অকমান কমকৈ মছলা দিছো কিন্তু একেবাৰে নিদিলেও ভাল নালাগে যে সেইকাৰণে আৰু তাৰ পিছতে এয়া গুটেইখিনি মই ধুনিয়াকৈ হাতেৰে মোহাৰিছো যিমান পাৰিছো ধুনিয়াকৈ মোহাৰি অলপ সময় কাৰণে ঢাকি ৰাখিম আৰু তাৰ পিছতে কেৰাহীত অলপমান তেল গৰম কৰি আলুটো নিদিলে নহবই সেইকাৰণে আলু কেপিছমান ডাঙৰকৈ কাটি ফ্ৰাই কৰি লৈছো তাৰ পাছতে হে বাকি থকা অলপমান তেলতে মই তেজপাত দুখিলা এয়া ভাজি ললো তাৰ পাছতে দুটা ডাঙৰ সাইজৰ পিয়াজ কাটি লৈ ইয়াতে দি দিলো মই আজি একদম তেল কম কৰি আৰু মছলা কম কৰি বনাম কাৰণ লোকেল মুৰ্গী তেনেকৈ খালে মানে অলপমান বেছি স্বাস্থ্যৰ কাৰণে ভাল বুলি কোৱা হয় মানে সকলোৱে কয় আৰু মা দেউতা সকলো সেইকাৰণে আজি ভাবিলো তেনেকৈ বনাও কম মছলা আৰু কম তেলত তাকে পিয়াজখিনি ফ্ৰাই হৈ গ'ল তাৰ পিছত যিখিনি যে মই মাংস মেৰিনেট কৰি ৰাখিছিলো মিঠা তেল আৰু মছলা
সৈতে সেই গোটেইখিনি ইয়াতে দি দিলোঁ তাৰপিছত ধুনীয়াকৈ প্ৰথমতে অলপ সময় কাৰণে ফ্ৰাই কৰি ল'ম এয়া দেখিলে অলপ সময় মাংসখিনি মই ফ্ৰাই কৰি ল'লোঁ তাৰপিছতে ইয়াতে মই দিম জোখমতে নিমখ মই জোল কৰিম সেইকাৰণে নিমখটো পাছত মই আকৌ এডজাষ্ট কৰি ল'ম তাৰপিছতে ইয়াতে দিলোঁ জোখমতে অলপমান হালধি আৰু এতিয়া মই আৰু বিশেষ মছলা ব্যৱহাৰ নকৰোঁ তাৰপিছতে খুন্দি লোৱা এয়া ৰচুন আদা দিছোঁ মই খালি ৰচুন আদা অলপমান বেছিকৈ দিছোঁ তেতিয়া ভাল লাগে কাৰণ যেহেতু মছলা মই কমকৈ দিছোঁ যে তাৰপিছতে ধুনীয়াকৈ গোটেইখিনি মিক্স কৰিম আৰু ঢাকনখন মাৰি কম গেছতে অলপ সময় কাৰণে সিজাই থাকিম এয়া অলপ সময়ৰ পাছতে দেখিছে মাংসখিনি আধা ভজা হৈ গৈছে মানে 10 মিনিট মানৰ পাছত এয়া তাৰপিছত মই যে ৰাতিপুৱা যে ছিঙি আনিছিলোঁ সেই ছিঙি অনা অমিতাটো ধুনীয়াকৈ কাটিলোঁ তাৰপিছতে ডাঙৰ ডাঙৰকৈ পিচ কৰিলোঁ আৰু লগতে এয়া ফ্ৰাই কৰি ৰাখিছিলোঁ যে আলুখিনি সেই সকলোখিনি দিলোঁ তাৰপিছত ধুনীয়াকৈ মিক্স কৰিম এতিয়া ধুনীয়াকৈ মিক্স কৰি অলপ সময়ৰ কাৰণে আকৌ গেছটো কম কৰিয়ে মই ঢাকনখন মাৰি থৈ দিম আৰু অলপ সময়ৰ পাছতে যে মই ইয়াতে গৰম পানী দি দিলোঁ তাৰপিছতে অলপমান মানধনিয়া আছিলে মানধনিয়া কাটি দিলোঁ সেইখিনিহে দেখুৱাবলৈ নহ'ল মই মানে আনফালে বহি কথা পাতি থাকোঁতে ভিডিঅ'টো যে কৰিব লাগে পাহৰিয়ে থাকিলোঁ কিন্তু এয়া জোলখনো ফাইনেলি ৰেডি হৈ গ'ল আৰু আনফালে মই অলপমান বইল বনাবলৈ ৰেডি কৰি আছোঁ ইয়াতে আদা নহৰু হালধি নিমখ মছলা অলপমান দিছোঁ তাৰপিছতে তেল নোহোৱাকৈ এইখিনি ধুনীয়াকৈ দেখিছেনে কেৰাহীখনতে ভাজি থাকিলোঁ আৰু তাৰপিছত তাৰ পানীখিনি যেতিয়া সম্পূৰ্ণ শুকাই গ'ল তাতে মই এয়া অলপমান অমিতা আৰু আলু ফ্ৰাই কৰি ৰখা 2 পিচমান ইয়াতে দি দিলোঁ তাৰপিছত ধুনীয়াকৈ এনেদৰে ভাজি আছোঁ তাৰপিছতে ইয়াতে গৰম পানী দি দিম আৰু উতল আহিবলৈ থৈ দিম তাৰপিছতো ইয়াতো মই মানধনিয়া দি ৰেডি কৰি দিলোঁ আজিৰ ভিডিঅ'টো এনেদৰে শেষ কৰিছোঁ কেনে লাগিলে ক'বলৈ নাপাহৰিব তেন্তে অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তেতিয়ালৈকে সকলো সুস্থ থাকক বাই